ঘৰত বহিয়ে গোটেই পৃথিৱীবাসীয়ে মনোৰঞ্জন লৈ থকা এটা যাত্ৰা চাবলৈ গৈ আছোঁ আৰু এতিয়া মই আছোঁ টিংৰাই ধনিয়ামকাই দোকানৰ সন্মুখত। এয়া লগত আছে এয়া বন্ধু এজন ককাইদেউ আৰু এয়া বন্ধু। তো আমি এতিয়া এই টিংৰাইৰ পৰা যাত্ৰা ষ্টাৰ্ট কৰি দিলোঁ। তো হেপী জাৰ্ণি মই কৈ দিছোঁ ইয়াৰ পৰাই। তো দেখাই যাম, চাই যাব আপোনালোকে। তো ব'লক। আমাৰ দীঘলীয়া যাত্ৰা আৰম্ভ হৈ গ'ল বন্ধুসকল। দেখিবলৈ পাইছে গৈ আছোঁ, যিহেতু খেতিৰ সময় আহি পৰিছে সেইকাৰণে কৃষকসকলে দেখিছে পথাৰত মাটি চহাই আছে। এই সুন্দৰ পৰিৱেশ সেয়া চাওক। তো বন্ধুসকল আহি পাই গ'লোহি এতিয়া আমি চেঁচা। আমি একদম ডিব্ৰুগড় পাৰ হৈ চেঁচা পাই গ'লোহি আৰু এয়া বাইদেউ হোটেলত আমি ধুনীয়াকৈ মানে ইয়াত চাহটো খাই যাম ধুনীয়াকৈ। এয়া লাল চাহ পানী বনাই আছে ধুনীয়াকৈ। বহি ল'লোঁ গোটেইকেইটাই আৰু চবৰে ৰাতিপুৱাই ওলাই অহা চবৰে গেছৰ প্ৰব্লেম হৈ গৈছিলে। তো সেইকাৰণে একদম চাহটো খাই ধুনীয়াকৈ অলপ ফ্ৰেছ হৈ যাম বনাই আছোঁ ধুনীয়াকৈ। তাৰপিছত আপোনালোকক বাৰীখিনি দেখাই যাম আৰু। সকলোৱে ধুনীয়াকৈ চাহটো খোৱাৰ পাছত আমি আহি পাই গ'লোহি মৰাণহাট, মানে মৰাণ টাউন। এইখনেই হৈছে মৰাণ টাউন, দেখিবলৈ পাইছে। তাৰপাছত ভাবিলোঁ তেলটো ভৰাই লওঁ। তেলটো ভৰাবলৈ তেল ডিপুত সোমালোঁ ধুনীয়াকৈ মৰাণৰে। আৰু এয়া আমাৰ গোটেইখিনি আমাৰ টিমটো আৰু এখন আছে বেলেগ গাড়ীত। আৰু এয়া দেখিছে টেংকি ফুল কৰিবলৈ একদম গাড়ী হিলাই তেল ভৰোৱা হৈছে। তো গাইছ এতিয়া গাড়ীৰ পৰা তেল একদম টেংকি ফুল কৰি লোৱা হ'ল। দুখন গাড়ী, এখন এতিয়া লগ পালোঁ। এয়া দেখিছে এয়া লগৰখিনি আছে আৰু এয়া দেখিছে তেল ভৰাই লোৱা হ'ল পুৰা টেংকি ফুল। ফাইনেলি আমি ডিমৌ পাৰ হৈ আহি গ'লোঁ। এখন ধাবাত সোমাইছোঁ, গোটেইকেইটাই খাই লওঁ ৰুটি বুলি। এয়া সকলোবিলাক আহি গ'লোঁ ধুনীয়াকৈ। আটা পিঠা খাই লওঁ। এইখনত সোমাইছোঁ ধাবাত। তো খাই লৈ পিনে আকৌ ওলাই যাম আমাৰ দীঘলীয়া জাৰ্ণি। ক'ত গৈ আছোঁ আপোনালোকক এতিয়ালৈকে জনোৱা নাই, পিছতে জনাম। তো এয়া আমি গোটেই টিমটো আহি বহি গ'লোঁ ধুনীয়াকৈ। সেয়া সকলোবিলাক এতিয়া আমি ধুনীয়াকৈ ৰুটি খাম চবে। তাৰপিছত আকৌ ধুনীয়াকৈ বেলেগত গৈ ডিনাৰ কৰিম। আটা পিঠা খাম। তো খাই লৈ পিনে আকৌ জাৰ্ণিটো কৰিম, ষ্টাৰ্ট কৰিম। তো খাই লওঁ আৰু ইয়াতে আৰু এয়া খাই মেলি হৈ গ'ল আৰু ইয়াৰ পৰা ওলাই যাওঁ এতিয়া। গাড়ীত এটা দীঘলীয়া যাত্ৰা কৰিবলৈ যিমান ভাল নিজৰ গাড়ী লৈ গ'লে, কিন্তু সিমানেই কঠিন গাড়ীত বহি থকাটো দীঘলীয়া যাত্ৰাত। আৰু আমি এতিয়া দেৰগাঁও পালোহি আৰু আমি সকলোৱে গাড়ীত বহি বৰিং হৈ গৈছোঁ, গান শুনি আহি আছোঁ। আৰু অৱশেষত আহি পাই গ'লোহি আমি এয়া কাজিৰঙা নেশ্যনেল পাৰ্ক। আৰু ইয়াত পৰা স্পীড লিমিট একদম মানে চবে মেইনটেইন কৰিব লাগে, যিহেতু ইয়াত জীৱ জন্তুবিলাক অহা যোৱা কৰে, ৰাস্তাটো ইপাৰ সিপাৰ কৰে আৰু বহুত এক্সিডেণ্ট যিহেতু মৃত্যু হৈছে। তো সেইকাৰণে সকলোৱে গাড়ী লাহেকৈ চলাব লাগে। তো এয়া আমি গাড়ী লাহেকৈ চলাই এইডোখৰ পাৰ হৈ লোৱাৰ পাছত আকৌ ধুনীয়াকৈ যাম। তো এতিয়া আমি কাজিৰঙা নেশ্যনেল পাৰ্ক পালোহি। তাৰপাছত আৰু আপোনালোকক আগলৈ দেখাই আছোঁ, ভিডিঅ'টো চাই যাব। গাইছ আহি আমনি পাই গ'লোঁ আৰু সেইকাৰণে আমনি লগাৰ কাৰণে ভাবিলোঁ ভাত সাজকে খাই লৈ আৰু সেয়া সকলো বন্ধুবৰ্গৰ লগত এতিয়া আমনি পাইছোঁ কাৰণে আমনিয়াতে আৰু ভাত খাই লওঁ আৰু ইয়াত আমি কলেজৰ ধাবাত সোমাইছোঁ। এয়া গোটেইকেইজন এয়া আমাৰ বন্ধু আৰু বিটু। আমনি পাইছোঁ কিন্তু আমনি আছোঁ, কিন্তু খানাটো আমি ইয়াত খাম ধুনীয়াকৈ। ইয়াত দেখিছে কিমান কাষ্টমাৰ ইয়াত মানে লগালগ গৰমা ইয়াত মানে লগালগ মানে গৰমা খানাটো বনাই দিয়ে ধুনীয়াকৈ। এয়া ভাতি চাতি ধুনীয়াকৈ বনাই এইফালে একদম ধুনীয়াবোৰ মানে মানুহ ওচৰলৈ নেদেখাওঁ আৰু বনাই আছে লগালগ গৰমা খানা বনাই দিয়ে। আমি এতিয়া ধুনীয়াকৈ খাম আৰু ধুনীয়াকৈ খাই মেলি আকৌ ওলাই যাম। এয়া চিম্পুল খানা অহাৰ লগে লগে একদম বাঘৰ নিচিনা টুট পৰিছে, যেনেকৈ হৰিণাই বাঘ পালে যেনেকৈ খাই যে তেনেকৈ পূৰা একদম মানে ৰেডি কৰি দিলে আৰু একদম মানে চবে ভোকত আছে। তো এয়া সাঁচি দিছিলেহে ডগচি শেষে কৰি দিলে। এয়া সকলোৱে পাপৰ টেঙা পাপৰ এয়া দেখিছে স্পেচিয়েল খাচী মাংসৰ লগত। ইয়াত দেখিছে একদম মানুহ মৰিলে যেনেকৈ খৰি দিয়ে তেনেকৈ খানা বনাবলৈ ডাঙৰকৈ খৰি দি পিনে খানা বনাইছে, কাৰণ এনি টাইম ইয়াত খানা বনাই থকা হয়। আৰু মানুহ দেখিছে, গাড়ী দেখি অনুমান কৰিব পাৰিছে যে ইয়াত কিমান বেছি মানুহ হয় মানে বালাজী ইয়াত ধাবাত। আৰু তাৰ পৰা খাই বৈ আমি ওলাই গৈ আছোঁ, একদম খাই বৈ মানে ভতুৱা হয় বুলি ক'ব লাগিব। আৰু এয়া সুন্দৰ পৰিৱেশ দেখিছে, যাওঁতে কিবা এটা একদম এনেকুৱা পৰিৱেশ দেখিলে বহুত বঢ়িয়া লাগি যায়, জাৰ্ণি ভাল হৈ যায়। বন্ধুসকল ফাইনেলি আমি পাই গ'লোহি গুৱাহাটী আৰু একদম সকলোৰে মন মৰি আছে, কাৰণ আমি গোটেই দিনটো আজি গাড়ীত জাৰ্ণি কৰি বহি আছোঁ। গোটেই দিনটো গাড়ীত বহি থকাটো বহুত ডাঙৰ কথা। মাজত অকল খাবলৈ ৰখিছিলোঁ,
কি নাম আছিলে অনামী নেকি আমনি আমি আমনিত ৰখিছিলোঁ য'ত আমনি লাগিছে তাতে ৰখিছিলোঁ আৰু জেগাডোখৰ নামো আমনি আছিলে তাতে ধুনীয়াকৈ খাই মেলি এতিয়া আহি আছোঁ এতিয়া গুৱাহাটী টাউনৰ এফালে খানাপাৰাত পাই গ'লোহি কাৰণ লগৰ দুজনক লগ পাম আৰু পাছতো আহি আছে আমাৰ লগৰ কেইজনমান তো ধুনীয়াকৈ এতিয়া ৰুমত যাম এয়া সকলোৰে মন মৰা হৈ আছে অলপ মানে দিনটো গাড়ীত বহি আহিছে কাৰণে এখেত অলপ ভালকৈ আছে মানে য়ং বয় আৰু এয়া গাড়ী চলাই আছে কাৰণ দুইজনক মানে গাড়ী চলাবলৈ থৈছোঁ পালে ড্ৰাইভাৰ আৰু হেণ্ডিমেন তো এতিয়া ৰুমত যাম ধুনীয়াকৈ ফ্ৰেছ হৈ পিনে ধুনীয়াকৈ এটা আড্ডা বহাম আপোনালোকক দেখাম ধুনীয়াকৈ অলপ এনজয় কৰাম আপোনালোককো মনোৰঞ্জন দিম কিবা এটা আৰু কোৱা নাই মই কি কাৰণে আহি আছোঁ যিহেতু আমি যোনটো কামত আহি আছোঁ পৃথিৱীৰ সকলো মানুহে উপভোগ কৰে একদম ঘৰত বহিয়ে চাই তো আপোনালোকক কাইলৈ ধুনীয়াকৈ দেখাম কি কাৰণে আহিছোঁ কি সকলোবিলাক কিন্তু মই এইটোৱে ইমানো জনা নাছিলোঁ যে মই গুৱাহাটী আহি আছোঁ তো গুৱাহাটী আহি পাই গ'লোঁ এতিয়া ৰুমত গৈ পিনে আপোনালোকক কৈ আছোঁ বাকীখিনি দেখাই আছোঁ চাই যাব Head northwest on GS Road, Mahapurush Srimantu Sankardev Path. গোটেই দিনটো জাৰ্ণি কৰাৰ পাছত অৱশেষত আহি পালোহি ৰুমত আৰু ইয়াৰ ৰুমত এণ্ট্ৰি কৰিছোঁ নামবিলাক এণ্ট্ৰি কৰাৰ পাছত আমি ৰুমত সোমাই যাম ৰেষ্ট ল'ম আৰু তাৰপাছত আপোনালোকৰ বাকীখিনি দেখাই যাম গাইজ ফাইনেলি আহি পাই গ'লোঁ ৰুমৰ ভিতৰতে বহুত ভাগৰি গৈছোঁ সকলোবিলাক একদম গুৱাহাটীত বহুত বেছি গৰম এইটো এ চি চলাই দিয়া হ'ল ধুনীয়াকৈ এতিয়া চব ৰেষ্ট ল'বলৈ চবেই মানে একদম মানে ব্যাকুল হৈ আছে চবেই ভাগৰুৱা হৈ আছে মোৰ এনেকুৱা লাগিছে বিছনাখন দেখি পিনে পৰি দিম আৰু যামগৈ আৰু নোৱাৰিছোঁ আৰু ফ্ৰেছ হৈ লওঁ তাৰপিছত কথা পাতিম বন্ধুসকলৰ লগত দেই এয়া দেখিবলৈ পাইছে ৰুমটো এয়া এ চি চলাই লৈছোঁ ঘৰততো এ চি নাই বিন্দাছ এনেকৈ থাকোঁ আমি বিচনাত মাৰি ফেন চলাই ইয়াত গুৱাহাটীত বহুত বেছি গৰম এ চি চলাবলগীয়া হৈ গৈছে আৰু এয়া শেষত মানে ইয়াতে ৰুমটো ফ্ৰেছ হৈ আমি এতিয়া ভাত চাত খাম ধুনীয়াকৈ খানা বনাই আছে দেখালোৱে আপোনালোকক তো ইয়াত ৰেষ্ট ল'ম তাৰপিছত তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আকৌ কালি একদম মজাত ধমাকা ভিডিঅ' হ'ব কাইলৈ ভিডিঅ'টোহে মই ক'ম কি কাৰণে আহিছোঁ আৰু পৃথিৱীৰ সকলোৱে মানে গোটেই পৃথিৱীয়ে যোনটো খেল চাই পিনে একদম পূৰা মগন হৈ থাকে চবেই ভাল পায় সেই খেলটো আপোনালোকে দেখাবলৈ গৈ আছোঁ তো কালি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব তো কালি ভিডিঅ'টো আপোনালোকে নোচোৱাকৈ থাকিব আৰু আজি ভিডিঅ'টো মানে সামৰণি মাৰিছোঁ যোনসকলে ভিডিঅ' চাই আছে সকলোৱে ফ'ল' কৰিব বুলি আশা থাকিল তো বাই বাই